চাকরিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে মুকলি কৰিছে বহু প্ৰতীক্ষিত গ্ৰাম পঞ্চায়ত নিযুক্তি 2025। ইয়াৰ ফলত সমগ্ৰ দেশতে 1 লাখৰো অধিক চাকৰিৰ নিযুক্তি আৰম্ভণি হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰাম্য নিযুক্তি বৃদ্ধি কৰা, স্থানীয় সম্প্ৰদায়সমূহক শক্তিশালী কৰা আৰু তৃণমূল পৰ্যায়ত শাসন শক্তিশালী কৰা। তথ্য অনুসৰি ক্লাৰিকেল, কাৰিকৰী আৰু পৰিচালনামূলক পদত দিয়া হ'ব নিযুক্তি। এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিব তথা আবেদন মাচুল, যোগ্যতা পৰীক্ষা তথা আন দিশসমূহৰ বিষয়ে জনোৱা হওক। ভিলেজ ডেভেলপমেণ্ট অফিচাৰ BDO, গ্ৰাম উন্নয়ন ক্লাৰ্ক, গ্ৰাম্য পঞ্চায়ত একাউণ্টেণ্ট, ছাফাই কৰ্মী, গাৰ্ড, কনিষ্ঠ অভিযন্তা, গ্ৰাম পঞ্চায়ত সহায়ক, গ্ৰাম পঞ্চায়ত সচিব, মুখ্য সেৱিকা, ছুপাৰভাইজাৰৰ আদি পদত কৰিব পাৰিব আবেদন। এই পদৰ বাবে নিৰ্ধাৰিত দৰমহা হ'ল 20,000ৰ পৰা 1 লাখ টকা। ইতিমধ্যে এই পদসমূহৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। ইয়াৰ বাবে আপুনি কোনো ধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে। গ্ৰাম্য পঞ্চায়তৰ ক্লাৰ্ক আৰু অন্যান্য সাধাৰণ পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ অধীনত কমেও 10ম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। কাৰিকৰী পদ, কনিষ্ঠ অভিযন্তাৰ পদৰ বাবে আবেদনকাৰীসকলক প্ৰাসংগিক ক্ষেত্ৰত ডিপ্ল'মা বা স্নাতক ডিগ্ৰী থকাটো প্ৰয়োজন। মেনেজিং, উচ্চ স্তৰৰ পদ যেনে গ্ৰামোন্নয়ন বিষয়া, স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰয়োজন হ'ব পাৰে। 18 বছৰৰ পৰা 45 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত অতিৰিক্ত 5 বছৰ বয়সত ৰেহাই থাকিব। প্ৰাৰ্থীগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব। কি নথিপত্ৰ লাগিব? আধাৰ কাৰ্ড, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ যদি প্ৰযোজ্য হয়, শৈক্ষিক প্ৰমাণপত্ৰ, 10ম, দ্বাদশ, UG, PGI ইত্যাদি। শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো স্কেন কৰা স্বাক্ষৰ, সক্ৰিয় ইমেইল ID আৰু মোবাইল নম্বৰ। প্ৰাৰ্থীসকলে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অফিচিয়েল পৰ্টেল rural.gov.in লৈ যাওক। হোম পেজত গ্ৰাম পঞ্চায়ত ৰিকুৱাৰমেণ্ট URL-ত ক্লিক কৰক। আপোনাৰ নাম, ইমেইল ঠিকনা আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি এটা নতুন একাউণ্ট সৃষ্টি কৰক। লগইন প্ৰমাণপত্ৰসমূহ ইমেইল বা SMS যোগে আপোনালৈ প্ৰেৰণ কৰা হ'ব। ব্যক্তিগত তথ্য, শিক্ষাগত অৰ্হতা আৰু কামৰ অভিজ্ঞতা সহ সকলো প্ৰয়োজনীয় বিৱৰণ সাৱধানে প্ৰবিষ্ট কৰক। নিৰ্ধাৰিত ফৰ্মেট আৰু আকাৰত প্ৰয়োজনীয় নথিপত্ৰ স্কেন কৰা প্ৰতিলিপি আপলোড কৰক। প্ৰপত্ৰখন দাখিল কৰাৰ আগতে শুদ্ধতাৰ বাবে আকৌ এবাৰ পৰীক্ষা কৰক। ভৱিষ্যতৰ প্ৰসংগৰ বাবে নিশ্চিতকৰণ ৰচিদ ডাউনলোড কৰি প্ৰিণ্ট কৰক। লিখিত পৰীক্ষা, এক বিস্তৃত পৰীক্ষাই প্ৰাৰ্থীসকলৰ সাধাৰণ জ্ঞান, যুক্তিৰ দক্ষতা, গণিত আৰু বিষয় নিৰ্দিষ্ট দক্ষতা মূল্যায়ন কৰিব। দক্ষতা পৰীক্ষা বা সাক্ষাৎকাৰ, কিছুমান কাৰিকৰী আৰু পৰিচালনামূলক ভূমিকাৰ বাবে আবেদনকাৰীসকলে অতিৰিক্ত দক্ষতা পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰয়োজন হ'ব পাৰে। নথিপত্ৰ প্ৰমাণীকৰণ, সংক্ষিপ্ত তালিকাভুক্ত প্ৰাৰ্থীসকলে যোগ্যতা নিশ্চিত কৰিবলৈ তেওঁলোকৰ মূল নথিপত্ৰসমূহ পৰীক্ষা কৰিব লাগিব। চূড়ান্ত মেধা তালিকা প্ৰকাশ, সকলো পঞ্চায়তে প্ৰাৰ্থীৰ সামগ্ৰিক প্ৰদৰ্শনে সংশ্লিষ্ট পদৰ বাবে তেওঁলোকৰ যোগ্যতা নিৰ্ধাৰণ কৰিব।